নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম আজি ভিডিঅ'টোত থাম্বনেইলত যেটো আপোনালোকে পঢ়িছে অলৰেডি অসম পুলিচৰ এসআই পৰীক্ষাৰ ওপৰত আজি ডিসকাশনটো কৰিব বিচাৰিছো অসম পুলিচৰ এসআই পৰীক্ষাৰ ডেট নটিফিকেশন দিয়া হিচাপত 5 জানুৱাৰীত হ'ব পৰীক্ষাটো 100 মাৰ্কৰ আৰু নেগেটিভ মাৰ্কিং আছে 0.5 টোটাল এক্সামৰ টোটাল টাইম হৈছে 180 মিনিটস মানে হৈছে 3 ঘণ্টা সিলেবাসৰ কথা অলৰেডি আপোনালোকে হয়তো জানে সো সেইখিনি আৰু এবাৰ কৈ কেনে আপোনালোকক বৰ নকৰো সিধা মেইন টপিক টু লেকে আহো বা মেইন পইণ্ট টু লেকে আহো যে এই পাঁচটা ভুল কোনকিটা ভুল যোনকিটা নেকি আপোনালোকে অসম পুলিচৰ পৰীক্ষাটো দিব যাওঁতে এভয়েড কৰিব চেষ্টা কৰিব লাগে বা মাইণ্ডত সেইখিনি কথা ৰাখি কেনে পৰীক্ষাটো যাতে আপোনালোকে এটেম্প কৰে কিয়নো বহুত ভাল এটেম্পছ কৰাৰ পিছতো কেতিয়াবা মাৰ্কস বহুতখিনি কমি যায় আৰু হেতু ফিলিং আপোনালোকে এডিআৰই পৰীক্ষা দি উঠাৰ পিছত হয়তো নিশ্চয় ফিল কৰিছে ঠিক আছে সো সেই ভুলকিটা আপোনালোকে যাতে নকৰে মই এবাৰ ৰিমাইন্ড কৰিব বিচাৰিছো যাতে আপোনালোকৰ পৰীক্ষা খুবেই ভাল হয় আৰু প্ৰায়বিলাকৰ যাতে সিলেকশন হৈ যায় ঠিক আছে সো এটা ফাৰ্স্ট যেটো নেকি পইণ্ট হেতু হৈছে যে কোৱেশ্চন পেপাৰখন পোৱাৰ পিছত আপোনালোকে কেয়াৰফুলি কোৱেশ্চন বিলাক পঢ়ি কেনেহে এটেম্প কৰিব ওকে এনেকুৱা ধৰণৰ যে এটা কোৱেশ্চন পাইছে ইমিডিয়েটলি এটা এনসাৰ ভাবি নুলিয়াব এবাৰ ভালকে পঢ়ি চাব কি যে কোৱেশ্চনটো কি সুধিছে বহুতৰ তেনেকুৱাকে এবাৰ নেগেটিভ মাৰ্কিং বাঢ়ি গৈছিল লাষ্ট এডিআৰই পৰীক্ষাত সো ফাৰ্স্ট মই যেটো কম হেতু হৈছে কি যে কেয়াৰফুলি পঢ়িব পঢ়ি কেনে কোৱেশ্চন এটেম্প কৰিব ঠিক আছে সেকেন্ডটো হৈছে যে কোৱেশ্চন পেপাৰখন যেতিয়া এটেম্প কৰে তেতিয়া ফাৰ্স্ট এটো চাব যে কোৱেশ্চন যোনকিটা ইজি পায় ইজি কোৱেশ্চন কিটা যাতে আপোনালোকে ফাৰ্স্ট এটেম্প কৰে ফাৰ্স্ট এটেম্প হৈছে ইজি কোৱেশ্চন কিটা সেকেন্ড ৰাউণ্ডত হৈছে এলিমিনেশন কৰি কেনে যদি কেটামান এনসাৰ উলিয়াব পাৰে হেতু মোস্টলি জিকে সেকশনটোত হ'ব যত চাৰিটা অপচন দিয়া আছে তাৰ ভিতৰত তিনিটা যদি আপোনালোকে ভুল বুলি প্ৰুফ কৰিব পাৰে তেতিয়া হলে আপোনালোকে কাৰেক্ট এনসাৰটো পাব সো এলিমিনেশন ৰাউণ্ড ইউজ কৰি কেনে আপোনালোকে কাৰেক্ট এনসাৰটো উলিওৱা চেষ্টা কৰিব কিন্তু মই এটো নকওঁ যে গেছ নামাৰিব গেছ মাৰি কেনে নিজৰ নেগেটিভ মাৰ্কিং বঢ়াই নলব এলিমিনেট কৰি কেনে যদি শুদ্ধ এনসাৰ এটা উলিয়াব পাৰে তেতিয়া সেকেন্ড ফেজত সেই শুদ্ধ কিটা কৰা চেষ্টা কৰিব আৰু থাৰ্ড ৰাউণ্ডত হৈছে যে যদি টাইম দি কেনে কেতিয়াবা ম্যাথছৰ কিছুমান কোৱেশ্চনছ বা ৰিজনিংৰ এনেকুৱা কোৱেশ্চন থাকে যে টাইম দিলে শুদ্ধ উত্তৰ ওলোৱা চান্সেছ থাকে সো সেই কোৱেশ্চন কিটা লাষ্টত টাইম দি কেনে যদি উলিয়াব পাৰে তেতিয়া হলে কৰিব চেষ্টা কৰিব কিন্তু কোনো এটা কোৱেশ্চনত যেটা নেকি ফাৰ্স্ট যেটা নেকি ইজি কোৱেশ্চন কিটা এটেম্প কৰিব তেতিয়া কোনো এটা কোৱেশ্চনত বেছি টাইম নিদিব মানে যদি এটা কোৱেশ্চনত 30 সেকেন্ডৰ ভিতৰত যদি কোৱেশ্চনটো আপোনালোকে কৰিব পাৰিছে কৰিলে নহলে স্কিপ কৰি কেনে সেকেন্ড কোৱেশ্চনটোত যাব 30 সেকেন্ডছতছে বেছি বেছি সময় এটা কোৱেশ্চনটো নিদিব কাৰণ কি ম্যাথছৰো হক বা ৰিজনিংৰে হক 30 সেকেন্ডৰ ভিতৰত যদি আপোনালোকে যদি ভালকে উলিয়াব পৰা নাই যদি সলিউশনটো মূৰত আহি গৈছে কিন্তু 30 সেকেন্ডৰ জায়গা যদি 50 সেকেন্ডৰ লাগিছে 1 মিনিট লাগিছে হেতু ইমান ডাঙৰ প্ৰবলেম নহয় বাট যদি 30 সেকেন্ডৰ লৈকে কেনেকে কৰিব লাগে বা এনসাৰটো কি হ'ব হেতুৱে ক্লিক কৰা নাই তেতিয়া হলে মোস্ট প্ৰবলি এই কোৱেশ্চনটো আপোনালোকৰ অযথা টাইম নষ্ট কৰিব হেতু হ'ব নিদিব ওকে থাৰ্ডটো হৈছে যে এই বছৰ নেগেটিভ মাৰ্কিং বা এটো এসআই পৰীক্ষাৰ নেগেটিভ মাৰ্কিংৰ ওয়েটেজটো খুব হাই মানে 0.5 মাৰ্কস নেগেটিভ হ'ব আৰু কাৰেক্ট হলে অকল 1 মাৰ্কস পাব মানে 50% নেগেটিভ মাৰ্কিং সেইকাৰণে গেছ কৰাটো ভুলটো নকৰিব ভুলটো গেছ কৰি কেনে নামাৰিব অকল নিজে যোনকিটা নেকি 100% শিওৰ হেগিটাহে কৰি কেনে ওলাই অহা চেষ্টা কৰিব নেগেটিভ মাৰ্কিংে এবাৰ বহুত ডাঙৰ আপোনালোকৰ এক্সপেন্সিভ হৈ যাব পাৰে নেগেটিভ মাৰ্কিং ওকে 70-80 পাস ষ্টুডেন্ট এজনৰো নেগেটিভ লাগি কেনে 60-50 আহি যাব পাৰে ঠিক আছে সো নেগেটিভ মাৰ্কিংৰ ইম্প্যাক্টটো এবাৰ ভালকে ফিল কৰি কেনে কোৱেশ্চনখিনি এটেম্প কৰিব এটা এটা বহুত ইম্পৰ্টেন্ট ইয়াৰে আগৰ পৰীক্ষা এডিআইটো তেনেকুৱা ধৰণৰ বহুতৰে হৈছে ফোৰ্থ হৈছে কি যে যদিও টাইম ভালেখিনি আছে মানে 180 মিনিটস মানে হৈছে অলমোস্ট 3 আৱাৰ্স টাইম যদিও ভালেখিনি আছে ষ্টিল ইউটিলাইজেশন ভালকে কৰিব কোনো এটা কোৱেশ্চনত ষ্টিক হৈ কেনে যে আৰম্ভণিত এটলিষ্ট যেনেকৈ ফাৰ্স্ট ইজি কোৱেশ্চন কিটা কৰিব বা এলিমিনেশন ৰাউণ্ডটোত কোনো এটা কোৱেশ্চনৰ লগত ইমোশনাল কানেকশন বনাই নলব যে এই কোৱেশ্চনটো মই শুদ্ধ কৰিহে এৰিম তেনেকুৱা ধৰণৰ মেন্টালিটি পৰীক্ষা হলত কৰি নলব লাগিলে পিছত ঘৰত আহি কেনে যদি হেনেকুৱা ধৰণৰ মেন্টালিটি লৈ কেনে সলভ কৰে হেতু বেলেগ কথা এক্সামত হেনেকুৱা নকৰিব এক্সামত তেনেকুৱা কৰিলে যদি এটা কোৱেশ্চনতে আপোনাৰ 10-15 মিনিট গুছি যায় পিছত কি হ'ব 3 ঘণ্টাও কম পৰা দেন লাগিব ওকে সো এই যোনখিনি সময় আপোনালোকে বচাব সেইখিনি আপোনালোকক কিহত কাম দিব এটো কাম দিব আপোনালোকৰ ৰিভিজনত পেপাৰখন কৰি উঠাৰ পিছত এটা ৰিভিজনৰ টাইম ৰাখাৰ চেষ্টা কৰিব কাৰণ কি যোনখিনি ভাল ষ্টুডেন্ট হিয়তে 3 ঘণ্টাৰ ভিতৰত ৰিভিজনৰ টাইম নিশ্চয় উলিয়াব সো আপুনি যদি উলিয়াব নোৱাৰে হেতু আপোনাৰ কাৰণে এটা ডাঙৰ লছ হ'ব পাৰে সো সেই ভুলটো কেতিয়াও নকৰিব পৰীক্ষাটো দি উঠাৰ লগে লগে ম্যাথছৰ কোৱেশ্চন হক ৰিজনিংৰ যোনকিটা কোৱেশ্চন টিক কৰিছে এই গুটেইখিনি কোৱেশ্চন এবাৰ ৰিভাইজ কৰিব আৰু ৰিভিজনৰ এটা ভাল প্ৰসেস মই যেটো নেকি নিজে ফলো কৰিছিলো হেতু হৈছে যেতিয়া নেকি পেপাৰখন এটেম্প কৰিব তেতিয়া যেনিবা প্ৰথম 10-15টা কোৱেশ্চন এটেম্প কৰিলে এটেম্প কোড কৰিব কোৱেশ্চন পেপাৰখনত কৰিব কোৱেশ্চন পেপাৰখনত আপোনালোকে টিক কৰিব
এনেকৈ এইকেইটা কুৱেশ্যন টিক কৰিলে তাৰে ভিতৰত যেনিবা 10-15টাৰ ভিতৰত যেনিবা আপোনালোকে 12 বা 13টা কুৱেশ্যন কৰিলে এই 12 বা 13টা কুৱেশ্যন যদি চিয়'ৰ যেনিবা কিছুমান কুৱেশ্যন থাকে জিকে কুৱেশ্যন বা ইংলিছৰ কুৱেশ্যন ৰিজনিঙৰ কুৱেশ্যন যোনকেইটা নেকি 100% চিয়'ৰ এইকেইটা হয়ে বা মেথছৰ কুৱেশ্যন 100% চিয়'ৰ এইকেইটা হয় সেইকেইটা ফাৰ্ষ্ট আপোনালোকে মাৰ্ক কৰি ল'ব OMRত কিয়নো পিছত যেতিয়া নেকি সেই 100টা কুৱেশ্যন কৰি উঠিব বা 80টা কুৱেশ্যন কৰি উঠিব সেই 80টা কুৱেশ্যন কৰি উঠাৰ পিছত গোটেই OMRখন ফিল আপ কৰোঁতে কেনেকুৱা ধৰণৰ ভুল হয় যে একেটা কুৱেশ্যনতে ডাবল ৰাউণ্ড হৈ যায় পটককৈ ডাবল ৰাউণ্ড এটা হৈ যাব পিছত আৰু কাৰেকশ্যন কৰাৰো উপায় নাথাকে পিছত ভাবি থাকিব লগা হয় আৰু কি যে এই কুৱেশ্যনটো মই পাৰা কুৱেশ্যন এটা 2টা মাৰ্ক কৰি থৈ আহিলোঁ ভুল গ'ল তেনেকুৱা ধৰণৰ নানান আপোনালোকৰ পিছত মানে মূৰৰ টেনশ্যন হ'ব চ' সেই ভুলটো নকৰিব আৰম্ভণিৰ পৰাই এটেম্প কৰোঁতে এটা চিৰিয়েলি এটেম্প কৰি আহি থাকিব 10-15টাকৈ আৰু পিছত যেতিয়া নেকি এলিমিনেশ্যন ৰাউণ্ডটো কমপ্লিট হৈ যাব বা যোনটো নেকি মই লাষ্ট ফেজটো কৈছোঁ যে টাইম লৈ কেনে যোনকেইটা নেকি কাৰেক্ট কেঞ্চাৰ উলিয়াব পৰা কুৱেশ্যন থাকে সেইকেইটা কৰি উঠিব তেতিয়া গোটেই OMR ছিটখন ফিল আপ কৰিব ঠিক আছে তাৰে বাহিৰে এই 5টাৰ বাহিৰে আৰু কেইটামান চাইক'লজিকেল যোনখিনি যোনটো নেকি ইম্পেক্ট কৰে যে পৰীক্ষাটো দি থকা সময়ত আপোনালোকে গুড এটেম্পছ উলিয়াব নোৱাৰে পৰীক্ষাৰ পেপাৰখন টান হৈছে নে ইজি হৈছে চবৰৰ কাৰণে অকল আপোনাৰ কাৰণে হয়তো টানো হ'ব পাৰে বা ইজিও হ'ব পাৰে বাট অভাৰঅল চবৰ কাৰণে পেপাৰখন টান হৈছে নে ইজি হৈছে সেইটো আপোনালোকে পৰীক্ষা দি থকা সময়ত উলিয়াব নোৱাৰে সেইকাৰণে মনত এনেকৈ ভাবি নাযাব কি যে মই যদি 80টা কৰিব নোৱাৰোঁ মানে মোৰ পৰীক্ষা বেয়া হ'ব মোৰ বোলে 70টা যদি কৰিব নোৱাৰোঁ মোৰ পৰীক্ষা বেয়া হ'ব তেনেকৈ ভাবি নাযাব কিয় ক'লোঁ সেইটো কথা কাৰণ কি পেপাৰ যদি টান আহে আৰু আপোনালোকে যদি 80 চুব চেষ্টা কৰি থাকে তেতিয়াহ'লে আপোনালোকৰ কি বাঢ়ি যাব আপোনালোকৰ গেছ বাঢ়ি যাই থাকিব আপোনালোকে গেছ মাৰি সেইটো এনচাৰ সলভ কৰি থাকিব লাগিব মানে এলিমিনেশ্যন ৰাউণ্ডত এলিমিনেট নোহোৱাকৈ টিক মাৰি দিব কেইটামান কুৱেশ্যন হয়তো এনেকুৱা লাগিব এইটো মাৰি দিওঁ এইটো হ'ব চাগে পিছত এই নিগেটিভৰ যোনটো 0.5ৰ খেল সেইটো ইম্পেক্ট কৰি পেলাব চ' মাইণ্ডত তেনেকুৱা ধৰণৰ এটা প্ৰি কনচিভ স্ক'ৰ নাৰাখিব নিজৰ প্ৰচেছটো ফ'ল' কৰিব নিজৰ প্ৰচেছটো যদি ফ'ল' কৰে তেতিয়াহ'লে ৰিগ্ৰেট নকৰে আপোনালোকে পেপাৰ টান আহিব পাৰে ইজি আহিব পাৰে ৰিগ্ৰেট নকৰে আৰু মষ্ট প্ৰবেবলি যদি আপোনালোকে প্ৰচেছটো শুদ্ধ ৰাখে ভাল প্ৰিপেৰেশ্যন কৰাকেইটাৰ নিশ্চয় ক্লিয়াৰ হ'ব সেইটো মই গেৰেণ্টি দিব পাৰোঁ চ' প্ৰচেছটো আৰু এবাৰ ৰিপিট কৰি দিছোঁ এই গোটেইখিনি মুচি কেনে সেই প্ৰচেছটোৱেই সকলোকে কাম দিছে আপোনালোকো কাম দিব কিন্তু প্ৰচেছটো আপোনালোকে পূৰা জুডিচিয়াছলি ফ'ল' কৰিব লাগিব ৰিলিজিয়াছলি ফ'ল' কৰিব লাগিব প্ৰচেছটো হৈছে যে ফাৰ্ষ্ট এটেম্প কোনকেইটা কুৱেশ্যন কৰিব একদম ইজি কুৱেশ্যনকেইটা যোনকেইটাই নেকি লেছ দেন 30 ছেকেণ্ডছ আপোনাৰ লয় কুৱেশ্যনটো দেখিছে টিক কৰিছে দেখিছে ছল্ভ কৰিছে তেনেকুৱা ধৰণৰ কুৱেশ্যনকেইটা ফাৰ্ষ্ট এটেম্প কৰি ল'ব সেইকেইটা কুৱেশ্যন যোনকেইটা 100% চিয়'ৰ সেইকেইটা প্ৰথমতে OMR ছিটত মাৰ্কো কৰি ল'ব 100% যোনকেইটা চিয়'ৰ মই ইভেন যদি 90% চিয়'ৰো হয় তেতিয়াহ'লে OMRত দিয়া দৰকাৰ নাই বাট 100% চিয়'ৰ হ'লে OMRত দিব পাৰে ছেকেণ্ড হৈছে এলিমিনেশ্যনত কি কৰিব লাগে বুলি ক'লোঁ যে অপশ্যনকেইটা যদি আপোনালোকে ৰং বুলি প্ৰুফ কৰিব পাৰে তেতিয়া আপোনালোকে ৰাইট অপশ্যনটো পাই যাব অ'কে চ' সেই এলিমিনেশ্যন ৰাউণ্ডটো আপোনালোকে ছেকেণ্ড ফেজত ফ'ল' কৰিব এতিয়া ইজিত যদি আপোনালোকে যেনিবা মই ক'লোঁ এনেই কৈছোঁ গেছ কৰিছোঁ এইটো কোনো ধৰণৰ ষ্টেণ্ডাৰ্ড মাৰ্কছ নহয় মই ক'লোঁ যেনিবা ইজি কুৱেশ্যন আপোনালোকে 65টা মাৰ্ক কৰিলে এলিমিনেশ্যন ৰাউণ্ডত কি হ'ল 5টা মাৰ্ক কৰিলে থাৰ্ড ৰাউণ্ডত কি হ'ল কেতিয়া টাইম দি কেনে যোনকেইটা শুদ্ধ কৰিব পাৰি সেইকেইটাত মাথা মাৰিলে এতিয়া কি হ'ব ইয়াৰ পৰাও হয়তো আপোনাৰ 5টামান ওলাই যাব পাৰে বা 3টাও ওলাব পাৰে ঠিক আছে একো ইম্পৰ্টেণ্ট নহয় যে ওলাবই লাগিব নোলাবও পাৰে বাট ওলাবওতো পাৰে চ' তেনেকৈ আপোনাৰ দেখা দেখি 75 মাৰ্কছ আৰু এই 75 মাৰ্কছৰ পৰা নিগেটিভ হোৱাটো আপোনালোকে বাচি যাব আৰু সেইটোৱে আপোনালোকক ডেফিনেটলি হেল্প কৰিব নিগেটিভ যদি কমাব পাৰে চ' আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে এই প্ৰচেছটো ফ'ল' কৰক ফ'ল' কৰিলে যিমানকেইজনে ভালকৈ প্ৰিপেৰেশ্যন কৰিছে নিশ্চয় আপোনালোকৰ ভাল মাৰ্কছ আহিব লগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমি এটা এপ লঞ্চ কৰিছোঁ যিটো লিংক ডেছক্ৰিপশ্যন বক্সত আছে তাতে যোৱা ADRE পৰীক্ষাৰ কাৰণে যিটো কম্পিউটাৰ স্কিল টেষ্ট পেণ্ডিং আছে আগন্তুক সেই টেষ্টটোৰ কাৰণে আপোনালোকে তাতে মেটেৰিয়েল পাব ভিডিঅ'জ পাব কোৰ্চটো বহুত এফৰ্ডেবল প্ৰাইচ 269 ৰুপিজৰ যদি ইচ্ছা কৰে ল'ব পাৰে ডেফিনেটলি আপোনালোকৰ লাভ হ'ব অকল এক্সাম বুলিয়েই নহয় লাইফতো কাম আহিব আৰু এটা হোৱাটছএপ গ্ৰুপ আছে য'ত নেকি আমাৰ বিভিন্ন ধৰণৰ ডিছকাশ্যন চলি থাকে ভাল কেনেকৈ কৰিব পাৰি কি এক্সাম আগন্তুক আহি আছে এনালাইচিছ চলি থাকে সেই গ্ৰুপটো আপোনালোকে জইন কৰিব পাৰে হোৱাটছএপত বহুত সহজ জইন কৰা ডেছক্ৰিপশ্যন বক্সত পাই যাব ঠিক আছে চ' ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ কিবা যদি আৰু আপোনালোকৰ ক'বলগীয়া আছে কমেণ্টছত জনাব ধন্যবাদ